ভিউয়ার্স ওয়েলকাম ব্যাক টু মাই চ্যানেল আপোনালোক কেনে আছে নিশ্চয় ভালে আছে আমাৰ ইয়াত চকচোন আজি কিমান বতাহ ধুমুহা বৰষুণ তাকে ওপৰলৈ চাবলৈ আহিলো আৰু আপোনালোককো দেখুৱাই যাওঁ আৰু এই বতাহ ধুমুহাৰ অৱস্থাত চকচোন কৰ বস্তু ক'ত পেলাইছে বতাহ ধুমুহাৰ পাছত এই বৰষুণ দিনটো দি আছে এয়া অলপমান ৰৈছে তাকে চাবলৈ আকৌ আহিলো ওপৰলৈ গছপুলিবোৰ কি হৈ আছে তাকে এবাৰ চাবলৈ আহিছোঁ ফ্ৰেণ্ডছ আমাৰ অসমত যে কিমান বৰষুণ এনি টাইম বৰষুণে দি থাকে এনেদৰে যদি সদায় বৰষুণ দি থাকে গছপুলি কি অৱস্থা হ'ব বাৰু আৰু গছপুলিকো ৰ'দ বতাহ বৰষুণ লাগে বৰষুণ পালে গছবিলাক বৰ ধুনীয়া হয় চকচোন ফ্ৰেণ্ডছ সকলোবিলাক ভালেই হৈছে গছত বৰষুণত ডাঙৰ হৈছে আগতকৈ বহুত ডাঙৰ হয় এয়া চকচোন ফ্ৰেণ্ডছ কচু গছত যে পানী নৰয় এয়া কেনেকৈ ধৰক পৰি যায় পানীবিলাক চাবলৈ বৰ ভাল লাগে এনেদৰে লাডু হৈ থাকে ইয়াৰ কিবা কাৰণ আছে মই নাজানো বাৰু আৰু গাৰ্ডেনখনৰ চাৰিওফালে এপাক ঘূৰি এই বিলাহী কেইটামান পকি থকা দেখি ছিঙি ল'লোঁ এইজোপা বিলাহী যে ইমান খোৱালে আকৌ লাগিছে চব আকৌ পকিব ধৰিছে এই ধনিয়াজোপা হাইব্ৰিড ধনিয়া ইয়াৰ গুটিকেইটাৰ পৰাও মই পুলি উলিয়াম গুটিকেইটা একেবাৰে সৰিয়হৰ গুটিৰ দৰে এয়া আজি 5 দিনৰ পাছত পুলি ওলালে তেনেদৰে কণ জলকীয়া পুলিকেইটাৰ পৰাও মই পুলি উলিয়াম এনেদৰে মাটিত সিঁচি দিলোঁ মাটিৰে ঢাকি থলোঁ আজি এসপ্তাহৰ পাছত এয়া পুলি ওলালে চব এয়া চকচোন ফ্ৰেণ্ডছ ইয়াৰ পুলি মই লগোৱা ভিডিঅ'ত দেখুৱাইছিলোঁ আপোনালোকক এতিয়া 10 দিনৰ পাছত চকচোন কিমান ডাঙৰ হ'ল পুলিকেইটা আৰু ভোট জলকীয়াজোপা কেনে আছে চাই যাওঁ ভোট জলকীয়াত বেছি পানী পালে মৰে বুলি কয় মই ওপৰত ৰোৱাৰ বাবে ঠিকে আছে মাটিত থাকিলে চাগে বেয়া হৈ গ'লহেঁতেন এই সকলোবোৰ চাই মেলি এতিয়া তললৈ নামি যাওঁ এতিয়া তললৈ নামি আহি বেলকনিত অলপ কাম কৰোঁ মোৰ ৰজনীগন্ধাজোপা ফুলিছে চকচোন ফ্ৰেণ্ডছ আজি 6 মাহমানৰ আগতে পুলি আনিছিলোঁ অৱশেষত ফুলি দেখালে গোটেইকেইটাই কলি ধৰিছে আৰু ৱাটাৰ লিলি গোটেইকেইজোপাই কলি ওলাইছে ফুলিব ধৰিছে আৰু খৰিকাজাৰ ফুলজোপা যে ইমান ফুলিছে গোটেই বেলকনিখন মলমলাই থাকে এই পিটনীয়া পুলিবোৰ চকচোন ইমানবোৰ ওলালে নহয় এক ঘন হৈ থকাৰ বাবে মই এটা এটাকৈ উলিয়াই মই এনেদৰে ডাঙৰ টাব এটাত লগাই থৈছোঁ এই পুলিকেইটা ডাঙৰ হৈছে ইয়াক মই ডাঙৰ এটা টাবত লগাম এয়া চকচোন ফ্ৰেণ্ডছ মই পুলিকেইটা ৰুবৰ বাবে কি টেবুল এখন ব্যৱহাৰ কৰিছোঁ চব এখন ষ্টাডি টেবুল ল'ৰা ছোৱালীয়ে পঢ়া তাকে পঢ়ি আছে বহুত দিন ইয়াতে বোলো ফুল কেইজোপা ৰুওঁ মাটি ভৰাই ইয়াত কেইবাজোপা ফুল ৰুই দিছোঁ ফুলাৰ পাছত কিন্তু খুব ভাল লাগিব দেখিবলৈ আপোনালোকৰ বাৰু তেনেদৰে ঘৰত কিবা টেবুল কিবা পৰি আছে নেকি যদি আছে এনেদৰে ব্যৱহাৰ কৰিবচোন ফুলিবলৈ দেখিবলৈ বৰ ভাল লাগে এনেদৰে গোটেইকেইজোপা পুলি ৰুই দিওঁ আৰু এয়া মোৰ পানীলগা ফুলকেইজোপাও ফুলিছে গোটেইকেইজোপাই ফুলিছে এনেদৰে মই বটলত হেঙিং কৰি দিছোঁ বেলকনিত এনেদৰে আপোনালোকে লগাব পাৰে
ভিডিঅ'টোৰ শেষত বিদায় ল'লোঁ আপোনালোকৰ পৰা। আকৌ পুনৰ লগ পাম।